আজি আমি গুৰেশ্বৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত সেউজ গুৰেশ্বৰ সপোনৰ গুৰেশ্বৰ শীৰ্ষক বাক্যশাৰী সাৰোগত কৰি আমি এলানি কাৰ্যসূচী হাতত লওঁ আৰু ইয়াত গুৰেশ্বৰৰ বিভিন্ন গণ্যমান্য জ্যেষ্ঠ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আৰু আমি প্ৰত্যেকে একোডাল বৃক্ষ ৰোপণ কৰোঁ ইয়াৰ চৌহদত আৰু ইয়াৰ উদ্দেশ্যটো হৈছে যে আমি এখন সেউজীয়া আৰু সপোনৰ গুৰেশ্বৰ বিচাৰোঁ য'ত মানে এতিয়া আপোনালোকে গম পাইছে যে যি গোলকীয় উষ্ণতা বা গ্ল'বেল ৱাৰ্মিং যিটো হাৰত বাঢ়ি আছে তীব্ৰ গতিত গৰম বৃদ্ধি পাই আছে আৰু লগতে ভূমিস্খলনৰ পৰা আদি কৰি ডেজাৰ্টিফিকেশ্যন লেণ্ড ডিগ্ৰেডেশ্যন এইবোৰ সমস্যা আমি ভুগি আহিছোঁ। লগতে আমি দেখোঁ যে বানপানীৰ যি সমস্যা আমাৰ ওচৰে পাঁজৰে বহুত বানপানীৰ সমস্যা আছে এয়াও মানে পৰিৱেশৰ ওপৰত পৰিৱেশৰ যিটো বেলেঞ্চ আছে ভাৰসাম্য বিনষ্ট হোৱাৰ অন্য এক কাৰণ। সেয়ে আমি এক ক্ষুদ্ৰ পদক্ষেপ লৈছোঁ বৃক্ষৰোপণ কৰি কিছু পৰিমাণে হ'লেও পৰিৱেশটো বেলেঞ্চ কৰি ৰাখিবলৈ আমি আমাৰ ফালৰ পৰা ক্ষুদ্ৰ প্ৰয়াস হাতত লৈছোঁ। কিন্তু এয়াই শেষ প্ৰয়াস নহয়, ভৱিষ্যতলৈ আমাৰ এয়া প্ৰয়াস অব্যাহত থাকিব। কেৱল ইয়াতে নহয়, আজি আমি গুৰেশ্বৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত কৰিছোঁ, কাইলৈ বেলেগ এটা সামূহিক বা ৰাজহুৱা প্লেচত কৰিম। তেনেদৰে আমাৰ গুৰেশ্বৰ সেউজীয়াকৰণৰ এই যি প্ৰক্ৰিয়া আজি আমি আৰম্ভ কৰিলোঁ সেয়া আমাৰ কণ্টিনিউৱাছলি চলি থাকিব। আজি আমি অতি কমেও 50-60ডাল বৃক্ষ আমি ৰোপণ কৰিলোঁ ইয়াতে। फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रनिकाटानि UN एकाडेमिया। चिरां जिल्लानि रनिकाटायाव थानाय UN एकाडेमिया देग्लायनिफ्राय HS फार्स्ट इयारनि सोलोंथाइ होनायखौ जागायबाय। बे एकाडेमियाव 11 थाखोनि आर्ट्स स्ट्रीमनि गोदानै मुं थिसननायखौ दासान्दि लागासिनो दं। गुन गोनां सोलोंथाइ होनायजों लोगोसे हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादायै साखोन सिखोनै हस्टेलनि खाबुबो दं। बे एकाडेमियाव मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9706177397 नङाब्ला 9101444619 आव थोंजोङै फोनांजाब खालामनो हागोन।